নমস্কাৰ আমি পিষ্টকালি আৰু আয়তন যেটো চেপ্টাৰ আছিল হেতু আলোচনা কৰি আছিলো তো ইয়াৰ আগৰ ভিডিঅ'টোত আমাৰ 13.2 গুটেইটা প্ৰশ্নটো আলোচনা কৰা শেষ হৈছিল এবাৰ আমি কি আলোচনা কৰিম 13.3 যেটো অনুশীলনী আছে সেই অনুশীলনীত থকা প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম যিখিনি অংক দিছে আমি সমাধান কৰিম তো প্ৰথমতে আমি এক নম্বৰ প্ৰশ্নটো চাও কি দিছে এতিয়া আমাৰ এক নম্বৰটো কি দিছে যে এটা 4.2 cm গোলক এটা আছিল এনেকুৱা এটো কি 4.2 cm ব্যাসাৰ্ধ ইয়াৰ এটো 4.2 cm তো এই গোলকটো কি কৰিছে গলাই কেনে যিখিনি ইয়াৰ ভিতৰত যিখিনি পদাৰ্থ আছিল বা যিখিনি মেটেৰিয়েলছ আছিল সেই গোটেইখিনি গলাই কেনে কি কৰিছে এটা বেলন আকৃতি বনাইছে এনেকুৱা বেলন আকৃতি শেপ এটা বনাইছে তো এই বেলনটো এতিয়া খুদিছে ইয়াৰ উচ্চতাটো কিমান উলিয়াব দিছে আৰু আমাক বেলনটোৰ ব্যাসাৰ্ধটো কিমান দিয়া আছে ইয়াৰ ব্যাসাৰ্ধটো দিয়া আছে 6 cm এটো ব্যাসাৰ্ধ 6 cm হলে বেলনটোৰ উচ্চতা কিমান হ'ব তো ইয়াত যিখিনি মেটেৰিয়েলছ আছিল যিখিনি পদাৰ্থ আছিল সেইখিনি ইউজ কৰিছে ইয়াতে অৰ্থাৎ ইয়াৰ আয়তনটো যি আছিল সেই ইয়াৰ বেলনটোৰ আয়তনটো কি হ'ব সেম হ'ব এতিয়া আমাক কৈছে কি এই বেলনটোৰ উচ্চতাটো কিমান হ'ব পাৰে সৰ্বোচ্চ এতিয়া আমি কেনেকৈ উলিয়াম এটো যে আমি প্ৰথমতে ইয়াৰ আয়তনটো উলিয়াম বা ইয়াৰ আয়তনটো আৰু এই বেলনটোৰ আয়তন দুটা সমান বুলি লিখি কেনে তাৰ পৰা আমি সমীকৰণ আকাৰত নি ইয়াৰ বেলনৰ যেটো উচ্চতা উলিয়াব দিছে হেতু উলিয়াব পাৰিম তো প্ৰথমতে আমি কি লিখিম কি দিয়া আছে লিখি লও যে দিয়া আছে যেটো অৰ্ধগোলক আছিল তাৰ ব্যাসাৰ্ধ কিমান দিছে অৰ্ধগোলকৰ ব্যাসাৰ্ধটো আমি কি লৈছো r1 এ ধৰিছো ব্যাসাৰ্ধটো কাৰণ এটা দুটা আছে যেটো শেপ এটো r1 ধৰিছো আমি এটো কি কৰিম ব্যাসাৰ্ধটো r2 লম গতি ইয়াৰ r1 টো কিমান দিছে ভ্যালু ব্যাসাৰ্ধটো 4.2 cm এখিনি আমাক দিয়া আছে হৈ গল নেক্সট আমাক আৰু বেলনটোৰ ক্ষেত্ৰত কি দিয়া আছে ব্যাসাৰ্ধ হেতু লিখি লও বেলনটোৰ ব্যাসাৰ্ধটো কিমান দিছে r2 বুলি ধৰিছো এটো তো এটো আমাক দিয়া আছে কিমান 6 cm হৈ গল r1 টো 4.2 cm আৰু r2 টো আমাক কিমান দিছে 6 cm দিয়া আছে এতিয়া আমি ধৰি লম যে কি ধৰা হল ইয়াৰ বেলনটোৰ উচ্চতাটো কিমান h বুলি ধৰি লব পাৰো বা x বুলি ধৰিব পাৰো যিকোনো এটা সংখ্যা আমি কি কৰিম যিকোনো এটা আখৰ ধৰি লম আমি হেতু তো লিখা ধৰা হল বেলনটোৰ উচ্চতা আমি কি বুলি ধৰি লৈছো এতিয়া h বুলি ধৰি লৈছো তো বেলনটোৰ উচ্চতা কি h আমি এতিয়া h ৰ মানটো উলিয়াব লাগে তো প্ৰশ্নমতে আমি কি লিখিব পাৰো যে এইটো যেটো গোলক আছিল আমাৰ গোলকটোৰ আয়তনটো সমান আমি কি লিখিব পাৰো এই যেটো বেলন আছে বেলনটোৰ আয়তনটো দুটা সমান লিখিব পাৰো তো আমি হেতু লিখি দিম প্ৰশ্নমতে গোলকৰ আয়তন সমান আমি কি লিখিব পাৰো বেলনৰ আয়তন তো এটো বেলনৰ আয়তন আমি দুটা আয়তন কি হল সমান হল এতিয়া আমি যেটো গোলকৰ আয়তন আছিল এটা গোলকৰ আয়তন উল্লেখ সূত্ৰটো বহাই দিম ইয়াতে বেলনৰ আয়তন উল্লেখ সূত্ৰটো বহাই দিম তাৰ পিছত আমি ধুনীয়াকৈ সৰল কৰি কেনে কি কৰিব পাৰিম আজি তোমাৰ h টো উলিয়াব যে হেতু ধুনীয়াকৈ উলিয়াব পাৰিম তো সোৱাইতে কি কৰিম গোলকৰ আয়তন মানে গোলকৰ আয়তন উল্লেখ সূত্ৰ কি আছিল আমাৰ 4/3 pi r3 তো হেতু লিখি দিয়া 4/3 pi r3 হৈ গল এটো আমি r2 কি লিখিম ইয়াতে r1 লিখি দিম কিহৰ কাৰণে r1 লিখিম কাৰণ আমি অৰ্ধগোলকটোৰ সৰি এটো অৰ্ধগোলক নহয় এটো গোলক আছিল আমাৰ তো যেটো গোলক আছিল গোলকটোৰ আমি ব্যাসাৰ্ধটো কি লৈছিল আমি r1 বুলি ধৰিছিল সেইকাৰণে আমি গোলকৰ আয়তনৰ সূত্ৰটো ব্যাসাৰ্ধটো কি লিখিছো r1 লিখিছো তাৰ পিছত নেক্সট বেলনৰ আয়তনৰ সূত্ৰটো লিখি দিয়া ইয়াতে pi r2 এতিয়া এটো r কি লিখিম আমি যেহেতু বেলনৰ ক্ষেত্ৰত ব্যাসাৰ্ধটো আমি কি লৈছিলো r2 লৈছিলো গতিকে এটো আমাৰ কি হল r2 pi r2 স্কয়াৰ h হৈ গল আমি সূত্ৰখিনি লিখা এতিয়া মানখিনি বহাই দিয়া কাৰ কিমান আছিল তো 4/3 টো থাকিলে ইয়াতে 4/3 এনেকে এটা পাই মানটো আমি নবহাও কিহৰ কাৰণে সমান চিন এটো সাইডৰ পাই আছে সমান চিন এটো সাইডৰ পাই আছে তো এনেকে দুফালে দুটা পাই থাকিলে কি হয় দুটা কাটা কাটি যায় এনেকে কাটা কাটি যাব যে পাইটো ইয়াতে কি হৈছে পূৰণ হৈ আছে আমি যদি হেপিনে লৈ যাও কি হ'ব হৰণ হলে এখিনি ডিভাইড বাই পাই লিখিব পাৰিম লিখিলে পাই কাটা যাব গতিকে আমি আৰু পাইটো নেক্সটত নিলিখো তো এটো r1 ৰ মানটো লিখিলে হৈ যাব এতিয়া তো r1 ৰ মানটো কিমান আছে 4.2 তো এটো লিখি দিয়া 4.2 কিউব হৈ গল আৰু তিনিটা আছে যেটো কিউব আছে তো আমি কিউব লিখি দিলো নেক্সট ইয়াতে পাই মানটো নিলিখো এবা r2 টো লিখি দিম r2 ভ্যালু কিমান আছে 6 গতিকে 6 স্কয়াৰ ইনটু আমাৰ কি হৈ গল h এতিয়া আমি কি কৰিম ইয়াতে h ৰ মানটো উলিয়াব দিছে যেটো গতিকে আমি এইখিনি সংখ্যাখিনি আমি যদি পূৰণ হৰণ কৰি কেনে আমি কি কৰিব পাৰিম h ৰ মানটো ধুনীয়াকৈ উলিয়াব পাৰিম তো কৰা এতিয়া এটো 4/3 into 4.2 আমি তিনটা পূৰণ কৰিব লাগিব কিমান হ'ব এতিয়া 4.2 3 কৰিলে পূৰণ কৰিলে 4.2 into 4.2 2 দুগুণ 4 8 4 দুগুণ 8 আৰু 4 7 16 তো 4 16 7 আৰু 1 হৈ গল এতিয়া আকৌ এটো লগত 4.2 পূৰণ কৰি দিয়া কৰিলে কিমান হ'ব 4 দুগুণ 8 6 দুগুণ 12 2 হাতে গলে 1 7 দুগুণ 14 15 হাতে গলে 1 1 2 4 4 গুণ 4 4 গুণ 16 6 হাতে গলে 1 6 4 গুণ 24 25
2 4 7 গুণ 28 28 দিয়ে 30 0 হাতে গলে 3 আৰু 4 গুণ 4 4 3 কিমান 7 তো যোগ কৰি দিয়া 8 8 0 3 7 দশমিক কেইটা আছিল তিনিটা আগত দশমিক থাকিব এটা দুটা আৰু এটা তিনিটা গতিকে তিনিটা আগত দশমিক দি দিয়া 1 2 3 কিমান পালো আমি 73.088 ইকুৱেল টু 66 কিমান 36 ইনটু h হৈ গল এতিয়া আমি h ৰ মানটো উলিয়াব লাগিব তেতিয়া আমি h থাকাখিনি এইটো সাইডে লিখি দিও তেতিয়া আমাৰ সহজ হ'ব তো আমি উল্টাকৈ লিখি দিম যে এইখিনি সমান চিহ্ন হেতু সাইডে লিখিম আৰু এইখিনি সমান চিহ্ন এইটো সাইডে লিখি দিম তো লিখা কিমান হ'ব এইটো 36 ইনটু h ইকুৱেল টু আমি কি লিখিম 4/3 ইনটু 73.088 হৈ গল এটা 36 টো ইয়াতে পূৰণ হৈ আছে আমি যেহেতু h ৰ মান উলিয়াব গৈ আছো তেতিয়া 36 টো আমি কি কৰিম সমান চিহ্ন হেতু সাইডে লৈ যাম তেতিয়া অকল ইয়াতে h থাকিব তেতিয়া আমি h ৰ ভ্যালুটো পাই যাম তো লিখা h ইকুৱেল টু কিমান হ'ব 4/3 into 73.088 হল এটা 36 টো আমি কত লিখিম এতিয়া সোৱা এটো ইয়াতে পূৰণ হৈ আছে তো আমি হৰণ কৰি লিখিব পাৰো তলত এনেকৈ হৰণ চিন দি লিখিব পাৰো নহলে ইয়াতে এনেকৈ 1/36 লিখিলে হৈ যাব কাৰণ আমি 36 টো এনেকৈ লিখিলে হৰণ লিখান টাইপে হৈ গল এটা কাটাকাটি কৰা 4 ৰে 36 কিমান বাজে 4 9 36 তো আৰু নাই কৰিব পৰা গতিকে আমি কি লিখিব পাৰিম এতিয়া h ইকুৱেল টু 3 ৰে 73 হৰণ কৰি চাব পাৰো বা 3 9 27 লিখি কেনে এটো কি কৰিব পাৰো এটো 73 টো ওপৰত আছে তো 73.088 হৈ গল তলত আমি কি লিখিব পাৰিম 3 into 9 3 into 9 হৈ গল তো এখিনি সৰল কৰা এটো কিমান হ'ব এতিয়া 3 ৰে আমি ওপৰটো হৰণ কৰি দিব পাৰো 3 ৰে কৰিলে কিমান হ'ব 3 2 গুণ 6 তাৰ পিছত 3 4 গুণ 12 10 হল 3 3 গুণ 9 18 3 গুণ 18 3 2 গুণ 6 তো 24.362 হৈ গল 3 ৰে এটো তো আমি h ইকুৱেল টু কি লিখিম এতিয়া h ইকুৱেল টু তলত থাকিলে 9 আৰু ওপৰত থাকিলে কিমান 24.362 হৈ গল এতিয়া এটো কৰা হৰণ আকৌ 9 ৰে তো 9 ৰে কিমান বাৰ যাব 9 2 গুণ 18 তো 24 ৰ পৰা 18 গলে 6 থাকে 63 হল 9 7 গুণ 63 তাৰ পিছত আকৌ 6 নাযায় 0 হল 9 6 গুণ 54 গতিকে 2.706 লিখিব পাৰো উত্তৰটো এখানে কিমান হ'ব সেন্টিমিটাৰ তো আমি আনসাৰটো কিমান পালো এতিয়া h ৰ মানটো 2.706 অৰ্থাৎ যেটো আমাৰ বেলন আছিল সেই বেলনটোৰ উচ্চতা আমি কিমান পাই গলো যে 2.706 সেন্টিমিটাৰ এটা 2 নম্বৰটো কি দিছে আমাক যে তিনিটা গোলক দিয়া আছে এটা হল 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটো 6 সেন্টিমিটাৰ আৰু এটা দিছে এটো কিমান 8 সেন্টিমিটাৰ আৰু এটা দিছে আমাক কিমান 10 সেন্টিমিটাৰ তো এনেকুৱা তিনিটা গোলক দিয়া আছে আমাৰ তো এই গোলক তিনিটা কি কৰিছে গলাই কেনে এটা নতুন গোলক সৃষ্টি কৰিছে মানে এই তিনিটা থকা যিমান মেটেৰিয়েলছ আছিল গোটেইখিনি লগ কৰি কেনে এটা ডাঙৰ গোলক এটা বনাইছে এতিয়া আমাক কৈছে যেটো ডাঙৰ গোলক সৃষ্টি হ'ব এটো যেটো ডাঙৰ গোলক হ'ব সেই ডাঙৰ গোলকটোৰ ব্যাসাৰ্ধটো কিমান হ'ব হেতু উলিয়াব দিছে তো কেনেকৈ উলিয়াম আমি তো আমি জানিব লাগিব যে ইটো আয়তন কিমান আমি আমি জানিব লাগিব কি যে ইটো আয়তন কিমান বা ইটো আয়তন কিমান কাৰণ আয়তনখিনি লগ কৰি কেনে ডাঙৰটো পাইছে যেহেতু গতিকে আমি আয়তনটো নিৰ্ণয় কৰি কেনে যদি আমি যোগ কৰি দিও তিনিটাৰ আয়তন তেতিয়ালে গম পাম যে সেই তিনিটা লগ কৰি যেটো নতুনকৈ বনালে তাৰ আয়তনটো কিমান হ'ব হেতু গম পাম তো আয়তনৰ পৰা আমি তাই ব্যাসাৰ্ধটো উলিয়াব পাৰিম সূত্ৰটো ব্যৱহাৰ কৰি কেনে তো আমি কি কৰিম প্ৰথমতে এইটো আয়তনটো এক্সট্ৰা উলিয়াম এইটো আয়তনটো এক্সট্ৰা উলিয়াম তো এইটো উলিয়াই কেনে যোগ কৰি দিম দিলে আমি যেটো নতুনকৈ সৃষ্টি হোৱা গোলক পাম হেতুৰ আমি কি কম মুঠ আয়তনটো পাই যাম তো প্ৰথমতে কৰো আমি কি 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত গোলকটোৰ আয়তন তো কি হ'ব 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত গোলকটোৰ আয়তন সূত্ৰটো আমাৰ কি আছিল গোলকৰ আয়তন ল 4/3 পাই r কিউব এটো সূত্ৰ তো হেতু বহাই দিয়া 4/3 পাই r কিউব তো এটো 4/3 এনেকৈ থাকিলে এটো পাই থাকিলে আমি মানহে নবহাও কিয় কাৰণ নবহাও পাই মানটো আমি পিছত সহজ মানে কি সৰল কৰিব কাৰণে সহজ হৈ যায় মান নবহালে তো আমি এনেকৈ ৰাখি দিম যে r ৰ মানটো বহাই দিম r ৰ মানটো কিমান আছে 6 কিউব এটো সেন্টিমিটাৰ কিউব হৈ গল এটো এনেকৈ থাকক আমি পিছত বাকিখিনি সৰল কৰিম নেক্সট আকৌ আমাৰ যেটো 8 সেন্টিমিটাৰ আছিল তাৰ কাৰণে এনেকৈ উলিয়াও যে 8 সেন্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত গোলকটোৰ আয়তন 8 সেন্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত গোলকটোৰ আয়তন কিমান হ'ব একে নিচিনাকৈ 4/3 পাই r কিউব এবাৰ আমি 4/3 কি লিখিম পাইটো পাই থাকিলে r ৰ হলনি আমি কিমান লিখিব লাগিব 8 গতিকে এটো 8 কিউব এখিনি সেন্টিমিটাৰ কিউব আমি প্ৰথমটো পালো দ্বিতীয়টো পালো এবাৰ 3 নম্বৰটো চাম
যে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত গোলকটোৰ আয়তন কিমান হ'ব এতিয়া 10 সেন্টিমিটাৰৰ কাৰণে 4/3 পাই r কিউব তো r ৰ মানটো এবাৰ কিমান বহাব লাগিব আমি 10 বহাব লাগিব হৈ গ'ল 10 কিউব তো আমি তিনিটাৰে আমি আয়তনটো পাই গলো এখিনি সেন্টিমিটাৰ কিউব হৈ গ'ল এতিয়া এই তিনিটা আয়তন যদি যোগ কৰিলে আমি যেটো আয়তন পাম মুঠ আয়তন হেতুই হ'ব কি আমাৰ নতুনকৈ সৃষ্টি হোৱা যেটো আমাৰ গোলক আছিল তাৰ আয়তনটো তো আমি লিখিব পাৰো এটাকে নতুনকৈ বনোৱা গোলকৰ আয়তন কিমান হ'ব গোলকটোৰ আয়তন আমি কিমান পাম a2 যোগ a2 যোগ a2 তো লিখি দিয়া 4/3 পাই into 6 কিউব প্লাস 4/3 পাই into কিমান আছে এটো 8 কিউব আৰু প্লাস 4/3 আমি কি লিখিম 4/3 পাই into 10 কিউব হৈ গ'ল এখিনি এতিয়া আমি নতুনকৈ বনোৱা যেটো গোলকৰ আয়তনটো আমি এইখিনি পালো তো নতুনকৈ বনোৱা গোলকটোৰ আমি আয়তনটো উলিয়াব লাগিলে আমি কি সূত্ৰ ব্যৱহাৰ কৰিম এটো উলিয়াবৰ কাৰণে আমি এটো সূত্ৰ ব্যৱহাৰ কৰিম তো আমি কি কৰিব পাৰো এই গোলকৰ আয়তনৰ সলনি আমি কি লিখি দিব পাৰো যে এই সূত্ৰটো লিখি দিব পাৰো তাৰ আগতে আমি এটা বস্তু লিখি লও যে ধৰা হল যে কি যেটো আমাৰ আয়তন আছিল নতুনকৈ বনাব দিছিল গোলকটো তাৰ ব্যাসাৰ্ধটো কিমান ধৰি ললো তেতিয়ালে আমি অংকটো কৰাত প্ৰবলেম নহয় কি লিখিম ধৰা হল নতুনকৈ বনোৱা গোলকটোৰ ব্যাসাৰ্ধ আমি কিমান ধৰিম r নতুনকৈ বনোৱা গোলকটোৰ ব্যাসাৰ্ধ আমি কি ধৰিছো r ধৰিছো তো আমি এতিয়া এই নতুনকৈ বনোৱা যেটো গোলকৰ আয়তন পালো কি এইখিনি পালো এতিয়া আমি সূত্ৰটো নবহুৱাকৈ আয়তনখিনি পালো তো প্ৰথমতে আমি কি কৰিম ইয়াতে সূত্ৰটো লিখি দিম যে কাৰণ আমি এইখিনি আয়তন পাইছো কৰ পৰা এই সূত্ৰটোৰ পৰা পাইছো বা এইখিনি আয়তন কৰ পৰা পাইছো এইটো সূত্ৰৰ পৰা পাইছো বা এইখিনি আয়তন কিৰ পৰা পাইছো এইটো সূত্ৰৰ পৰা পাইছো মানে আয়তন উলিওৱা মানে গোলকৰ আমি কি এইটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব সবতে গতিকে এইটোত আমি নতুনকৈ যেটো গোলক বনাইছো তাৰ আয়তনটো আমি সূত্ৰটো ব্যৱহাৰ নকৰাকৈ এইখিনি পাই গলো তাৰ মানে আমি কি লিখিব পাৰো এই আয়তনৰ সলনি আমি আয়তনৰ সূত্ৰটো লিখিব পাৰো তো লিখি দিয়া এটো 4/3 পাই r কিউব r মানে আমি ব্যাসাৰ্ধ আছিল গতিকে ব্যাসাৰ্ধটো r বুলি থাকি গল ইয়াতে তো এইখিনি আমি কি সৰল কৰিব পাৰো চোৱা 4/3 পাই 4/3 পাই 4/3 পাই তিনিটাতে আছে তো হেতু কমন লৈ লোৱা 4/3 পাই কমন ললে ইয়াতে কিমান থাকিব 6 কিউব প্লাস ইয়াতে থাকিব কিমান 8 কিউব প্লাস ইয়াতে কিমান থাকিব 10 কিউব হৈ গল তিনিটাৰে আমি 6 কিউব 8 কিউব আৰু 10 কিউব থাকিল বাকি 4/3 পাইটো কমন ললো এটা সৰল নকৰাৰ কাৰণটো কি চোৱা যে ইয়াতে 4/3 পাই আছে ইয়াতে 4/3 পাই আছে তো আমি এটো আৰু এটো কাটি দিব পাৰো দুফালৰ পৰা দুপক্ষৰ পৰা এটা আমি যদি আগতে বহালো হয় মানখিনি আকৌ এনে এক্সট্ৰাকে আমি কি বহুত পূৰণ হৰণ কৰিব লাগিল সেই কাৰণে আমি কি কৰিছো 4/3 পাই মানটো বহোৱা নাই এই দুটা কটাকটি গলে যেহেতু এটা কটাকটি যোৱাৰ নিয়মটো মই কৈছোৱে যে কেনেকুৱা এটো এটা পূৰণ হৈ আছে আমি হেপিনে নিলে কি হৈ যাব হৰণ হৈ যাব তো এই তলত 4/3 পাই লিখিব পাৰো তো 4/3 পাই এটো কাটাকাটি যাব গতিকে আমি সেই কাৰণে একেবাৰে লিখি দিছো ইয়াতে তো বাকি থাকিল কিমান এতিয়া r কিউব ইকুৱেল টু এটো কিমান হ'ব এতিয়া 6 কিউব মানে আমি কিমান লিখিব পাৰিম 6 6 গুণ 16 6 6 6 গুণ 36 6 36 কিমান হ'ব 216 তো এটো লিখি দিয়া 216 প্লাস এটো কিমান হ'ব 8 7 গুণ 64 আৰু 8 64 কিমান 8 32 7 3 আৰু 8 48 48 3 কিমান 51 512 হৈ গল আৰু নেক্সট 10 কিউব মানে আমি কিমান লিখিব পাৰো 1000 এতিয়া আমি কি পাম এখিনি যে r কিউব এখিনি r কিউব ইকুৱেল টু এই গোটেইখিনি যোগ কৰি দিয়ে যোগ কৰিলে কিমান হ'ব 1728 এটা r কিউবৰ মানে 1728 পালো মানে আমাক উলিয়াব লাগে কি ব্যাসাৰ্ধটো r ৰ ভ্যালুটো উলিয়াব লাগে গতিকে আমি কিউবটো নোহোৱা কৰিব লাগিব তো কিউবটো যদি আমি সমানচিন এটো সাইডে লৈ আহো কি হ'ব এটো যে r ইকুৱেল টু কিউব ৰুট অফ 1728 এতিয়া আমি 1728 যেটো সংখ্যা আছিল তাৰ আমি কি উলিয়াব লাগিব ঘনমূল নিৰ্ণয় কৰিব লাগিব তো ঘনমূল কেনেকৈ উলিয়াম এনেকৈ সূত্র নিয়মত হৰণ কৰি কেনে এটো 2 ৰে হৰণ যায় 2 8 গুণ 16 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 ৰে হৰণ যাব 2 4 গুণ 8 2 3 গুণ 4 2 2 গুণ 4 আকৌ 2 ৰে হৰণ যাব 2 2 গুণ 4 2 1 গুণ 2 2 6 গুণ 12 আকৌ এটো হৰণ যাব কি হয় 2 ৰে কিমান বাৰ যাব এটো 2 2 গুণ 2 2 গুণ 0 2 3 গুণ 6 also 2 8 গুণ 16 108 আকৌ 2 ৰে 108 কিমান বাৰ যাব 554 বাৰ আকৌ 2 ৰে 54 কিমান বাৰ যাব 27 বাৰ আৰু 27 কিমান যায় 3 3 9 গুণ 27 আৰু 3 3 গুণ 9 তাৰ মানে আমি এখিনি হৰণ কৰি কেনে মৌলিক উৎপাদক বিশ্লেষণটো কৰিলো এতিয়া ইয়াৰ পৰা ঘনমূলটো কেনেকৈ উলিয়াম যেহেতু এটা কিউব আছে মানে ঘন উলিয়াব লাগে তাৰ মানে আমি কি একে সংখ্যা তিনটা জোৰ বনাম এটা জোৰ দুটা জোৰ তিনটা জোৰ তাৰ মানে ইয়াৰ পৰা আমি এটা দুই লম ইয়াৰ পৰা এটা দুই লম আৰু ইয়াৰ পৰা এটা তিনি লম
তো লিখা এতিয়া r ইকুৱেল টু আমি কিমান লিখিব পাৰো 2 পূৰণ 2 পূৰণ 3 এটো 2 ৰ পৰা এটা 2 ললো এইকেইটা 2 ৰ পৰা এটা 2 আৰু এই তিনটা 3 ৰ পৰা এটা 3 ললো এতিয়া এইকেইটা পূৰণ কৰা কইলে কিমান হ'ব 2 2 গুণ 4 4 3 গুণ 12 সেন্টিমিটাৰ 71 সেন্টিমিটাৰ আছিল গতিকে এটো কিমান পালো 12 সেন্টিমিটাৰ অৰ্থাৎ আমাৰ যেটো নতুনকৈ গোলক বনাইছিলে এই তিনিটা লগ কৰি কানে তেতিয়ালে সেই নতুন গোলকটোৰ ব্যাসাৰ্ধটো কিমান পালো আমি 12 সেন্টিমিটাৰ তো হৈ গল 2 নম্বৰটো এতিয়া আমাৰ 3 নম্বৰটো কি দিছে যে এটা কুয়া এটা আছে কুয়া মানে কি হ'ব বেলন আকাৰৰ হ'ব কুয়াটো দেখে এই কুয়াটো আমাক কি দিছে এটো কুয়াৰ উচ্চতাটো দিছে আমাক কিমান যে ইয়াৰ উচ্চতাটো দিয়া আছে 22 মিটাৰ সৰি 20 মিটাৰ উচ্চতাটো দিছে আমাক কিমান 20 মিটাৰ আৰু তাৰ ব্যাসাৰ্ধটো কিমান দিছে সৰি ব্যাসটো দিছে আমাক কিমান এটো ইয়াৰ পৰা ইয়ালে ব্যাসটো দিছে 7 মিটাৰ তো কুয়াটোৰ কি দিছে ব্যাসটো 7 মিটাৰ আৰু উচ্চতাটো কিমান দিছে 20 মিটাৰ তো এই কুয়াটো খানুতে যিখিনি মাটি ওলাল মানে কি যিখিনি মাটিয়ে কুয়াটো আগুৰি আছিল তাৰ মানে কি তাৰ আয়তনটো যে কাৰণ ইয়াৰ ভিতৰত থকা মাটিখিনি উলিয়াব লাগিলে মানে কি তাত কিমান মাটি হৰাই আছে আমি কেনেকৈ উলিয়াম আয়তনটো উলিয়াও এতিয়া এই কুয়াটোৰ যিখিনি মাটি আছে সেই মাটিখিনি নিকেনে কি কৰিছে এখন প্লেটফৰ্ম এটা বনাইছে বা এটা কি ভেটি এটা বনাইছে মাটিৰ ভেটিটো তো মাটিৰ ভেটিটোৰ আকাৰ কেনেকুৱা হ'ব আয়তীয় ঘনকৰ নিচিনা হ'ব আমাৰ এনেকুৱা টাইপ এনেকুৱা টাইপ আয়তীয় ঘনক টাইপৰ এটা মাটিৰ ভেটিটো এটা আমাক কৈছে কি এই মাটিৰ ভেটিটোৰ দিশটো দিয়া আছে আমাক কিমান দিশটো বা জোখটো আমাক কিমান দিছে 22 * 14 মানে জোখটো আমি লিখিলে 22 * 14 মানে কি দিশটো 22 লিখিব পাৰো আৰু প্ৰস্থটো আমি কিমান লিখিব পাৰো 14 মিটাৰ লিখিব পাৰো 14 মিটাৰ এতিয়া আমাক উলিয়াব দিছে কি ইয়াৰ যেটো উচ্চতা মানে কি এইখিনি কিমান হ'ব এটো উলিয়াব দিছে h2 আমাক নিৰ্ণয় কৰিব দিছে ইয়াৰে এতিয়া আমি আকৌ আগৰ নিচিনা অংক আমি এইটো যেটো আয়তন পাম সেই আয়তনখিনি ইয়াৰো আয়তন হ'ব তো ইয়াৰ আয়তনৰ সূত্ৰটো বহাই কেনে আমি কি কৰিব পাৰিম ইয়াৰ h ৰ মানটো উলিয়াব পাৰিম তো আমি প্ৰথমতে কি দিয়া আছে লিখি লও দিয়া আছে কুয়াটোৰ কি দিছে এটো উচ্চতাটো আৰু ব্যাসটো কিমান দিছে প্ৰথমতে ব্যাস লিখিলো d = 7 মিটাৰ তো ব্যাসাৰ্ধ লাগিব যেহেতু আমাক তো ব্যাসাৰ্ধটো লগালে উলিয়াই দিয়া কিমান হ'ব 7/2 মিটাৰ ব্যাসাৰ্ধটো হৈ গল উচ্চতাটো দিছে কিমান h = আমাক 20 মিটাৰ এটো আমাক দিয়া আছে হল এটো আমাক কিহৰ ক্ষেত্ৰত দিছে কুয়াটোৰ ক্ষেত্ৰত দিছে এটা প্লেটফৰ্মখনৰ কি দিয়া আছে হেতু লিখি লও প্লেটফৰ্মৰ জোখ প্লেটফৰ্মৰ এটো h1 বুলি লও কিহৰ কাৰণে h1 বুলি লও কাৰণ ইয়াতে কুয়াটোটো h2 আছে আকৌ ইয়াতেটো h এটা আছে গতিকে আমাক কনফিউজন হৈ যাব পাৰে সেইকাৰণে আমি কুয়াটোৰ ক্ষেত্ৰত কি লিখিছো এটো উচ্চতাটো h1 এৰ হৈছো তো প্লেটফৰ্মখনৰ জোখটো লিখি লও প্লেটফৰ্মৰ জোখ কি দিছে দিশটো আমাক কিমান দিছে 22 মিটাৰ আৰু প্ৰস্থটো কিমান দিছে আমাক প্ৰস্থটো দিছে 14 মিটাৰ বা 22 * 14 লিখিলে হল হয় আৰু আমাক উচ্চতাটো আমি কিমান ধৰিলে এতিয়া ধৰা হল উচ্চতা কিমান আমাৰ h2 কাৰণ আমি h1 টো কি কৰিছো ইয়াতে কুয়াটোৰ ক্ষেত্ৰত লৈ লৈছো যে এটো আমাৰ কি হল h2 হল এতিয়া প্ৰশ্নমতে আমি কি লিখিব পাৰো যে এই কুয়াটোৰ যেটো আয়তন সেই আয়তনটো কাৰ সমান হ'ব প্লেটফৰ্মখনৰ আয়তনৰ সমান হ'ব তো লিখি দিয়া কুয়াটোৰ আয়তন সমান কি প্লেটফৰ্মৰ আয়তন হৈ গল কুয়াটোৰ আয়তন সমান আমি কি লিখিব পাৰো প্লেটফৰ্মৰ আয়তন এতিয়া আমি কুয়াটোৰ আয়তনৰ সূত্ৰটো ইয়াতে বহাই কেনে সৰল কৰিম প্লেটফৰ্মৰ আয়তনৰ সূত্ৰটো ইয়াতে বহাই দিম যিকেনে আমি সৰল কৰিলে ধুনিয়াকৈ h ৰ মানটো উলিয়াব পাৰিম তো কুয়াটোৰ আয়তনৰ সূত্ৰ আমাৰ কি হ'ব কুয়া মানে কি বেলন আকাৰত আছে তো বেলনৰ যেটো আমাৰ চুঙাৰ আয়তন উলিওৱা সূত্ৰ আছিল আমাৰ কি আছিল এইটো পাই r স্কয়াৰ * h তো হেতু বহাই দিয়া পাই r স্কয়াৰ * h1 লিখিছো কাৰণ আমি চুঙাটোৰ ক্ষেত্ৰত বা কুয়াটোৰ ক্ষেত্ৰত উচ্চতাটো কি ধৰিছো h1 ধৰিছো গতিকে এইটো h1 হৈ গল ইকুৱেল টু প্লেটফৰ্মৰ প্লেটফৰ্মটো কি এটা আয়তীয় ঘনক আকাৰত আছে বা চৌপাল আকাৰত আছে তাৰ আয়তন উলিওৱা সূত্ৰটো কি হয় আমাৰ l * b * h তো হেতু লিখি দিয়া l * b * ইয়াতে h টো আমি কি লিখিছো 2 লিখিছো কাৰণ আমি প্লেটফৰ্মখনৰ জোখটো লওতে h ৰ মানটো কি লিখিছো ইয়াতে উচ্চতাটো h2 বুলি ধৰিছো তো এটো h2 হৈ গল তো মানখিনি বহাই দিয়া এতিয়া পাই মানটো কিমান 7/22 হৈ গল ইয়াতে পাই মানটো কিহৰ কাৰণে বহাইছো ইয়াতে যেটো পাই নাই আটাকাটি কৰিব পৰা অৱস্থাত নাই গতিকে পাই মানটো বহাই দিলো r মানে আমাৰ কি উচ্চতাটো সৰি ব্যাসাৰ্ধটো কিমান দি আছে 7/2 তো 7/2 লিখি দিয়া 7/2 * 7/2 h1 মানে আমাক কিমান দিছে 20 হৈ গল ইকুৱেল টু আকৌ এবাৰ l ৰ ক্ষেত্ৰত কিমান দিছে দিশটো 22 b মানে উচ্চতাটো কিমান সৰি প্ৰস্থটো কিমান দিছে আমাক 14 তো 14 h2 মানে আমি কি উচ্চতাটো h2 এখিনি দিয়া আছে আমাক তো মানখিনি আমি বহাই দিলো এতিয়া আমি চোৱা ইয়াতে অকল
h2 টোৱে আছে মান নহয় বাকি সববিলাকৰ মান বহালোৱে আমি তাৰ মানে আমি সৰল কৰি কিনে ধুনিয়াকৈ h2 ৰ মানটো উলিয়াই দিব পাৰিম তো কি কৰা এইখিনি সৰল কৰা এটো 7 আৰু এটো 7 কাটা যাব এটো 2 ৰে এটো 20 কিমান বাৰ যাব 10 বাৰ যাব এটো 2 ৰে এটো 22 কিমান বাৰ যাব 11 বাৰ যাব তো বাকি থাকিল কিমান ইয়াতে 11 into 7 into 10 এইখিনিত আৰু তাত কিমান থাকিলে বাকি 22 into 14 into h2 হৈ গল এতিয়া আমি কি কৰিম ইয়াতে h2 ৰ মানটো উলিয়াব লাগে গতিকে আমি h2 থকা অংশখিনি সমান চিন এটো সাথে লৈ আহো 22 into 14 into h2 equal to আমি কি লিখি দিব পাৰো এইখিনি লিখি দিব পাৰো 11 into 7 into 10 আমি কি কৰিছো সমান চিহ্ন দুফালৰখিনি অল্টাৰনেট কৰি লিখিছো যে সমান চিহ্ন সপক্ষটো বাওপক্ষত লিখি দিছো বাওপক্ষটো সপক্ষত লিখি দিছো হল এতিয়া আমি h2 ৰ মানটো লিখিব লাগে গতিকে h2 টো ইফালে ৰাখিলো ৰাখি আমি বাকি যিখিনি আছে সেইখিনি আমি সমান চিহ্ন হিপিনে লৈ যাম এতিয়া এই গোটেইখিনি কি হৈ আছে ইয়াতে হৰণ হৈ আছে পূৰণ হৈ আছে আমি সমান চিহ্ন হিপিলে লৈ গলে কি হৈ যাব হৰণ হৈ গুছি যাব তো এটো লিখি দিয়া ওপৰত থাকিব কিমান 11 into 7 into 10 আৰু তলত থাকিব এইখিনি 22 into কিমান 14 হল এটা এটো কাটা কাটি কৰিব পৰাকৈ আছে ধুনিয়াকে কি কৰিব পাৰিম আমি 11 এ 22 দুই বাৰ যায় 7 এ 14 কিমান বাৰ যায় দুই বাৰ যায় হল তাৰ পিছত আৰু কি থাকিলে বাকি 2 ৰে 10 কিমান বাৰ যায় 5 বাৰ যায় তাৰ মানে আমি কিমান লিখিব পাৰিম এতিয়া এটো h2 equal to ওপৰত থাকিলে কিমান 5 আৰু তলত থাকিলে কিমান 2 তাৰ মানে 5/2 সেন্টিমিটাৰ মিটাৰ আৰু 5/2 টো আমি হৰণ কৰিলে আমি কিমান পাম এটো 2.5 আমাৰ এককটো আমাৰ কিমান হ'ব এতিয়া মিটাৰ কাৰণ আমাৰ এটো বাকি কিটা এককিয়ত আছে মিটাৰত আছে তাৰ মানে আমি এতিয়া এটো প্লেটফৰ্ম আছিল প্লেটফৰ্মৰ আয়তনটো সৰি উচ্চতাটো কিমান পালো আমি h2 ৰ মানটো 2.5 মিটাৰ অৰ্থাৎ আমি লিখি দিব পাৰিম এটাকে প্লেটফৰ্মখনৰ উচ্চতা কিমান হ'ব 2.5 মিটাৰ হৈ গল আমাৰ প্ৰশ্নটো ধুনিয়াকে 3 নম্বৰটো এটা 4 নম্বৰটো কি কৰিছে আমাৰ আকৌ এটা কুৱা খান্দিছে এনেকুৱাকে তো কুৱা ধৰা হল কুৱাটো হোৱাৰ ললে এটো কি হ'ব বেলনাকাৰ আহি গল বা চুঙাকাৰৰ হৈ গল আমাৰ এটো আমাৰ কুৱাটো তো এই কুৱাটোৰ কৈছে কি দৈৰ্ঘ্যটো টোটাল দৈৰ্ঘ্যটো আমাক কিমান দি আছে এটো ইয়াৰ পৰা ইয়ালে 14 মিটাৰ দিয়া আছে দৈৰ্ঘ্যটো আৰু ব্যাসটো মানে ইয়াৰ পৰা ইয়ালে আমাক কিমান দিছে এটো 3 মিটাৰ এইখিনি আমাক দিয়া আছে দি এই কুৱাটোৰ পৰা যিখিনি মাটি উলিয়ালে আকৌ সেই আয়তনৰ কথা আহি গল ভিতৰত থকা মাটিখিনি উলিওৱা মানে তো সেই মাটিখিনি কি কৰিছে কুৱাটোৰ চাৰিওপিনে বগুৱাই মানে এনেকৈ কি কৰিছে চাৰিওপিনে বহলাই পেলাই দিছে ধৰহল চাৰিওপিনে বহলালে কেনেকুৱা হ'ব এটো এনেকুৱা টাইপত মানে চাৰিওপিনে পেলাই দিছে কুৱাটোৰ বাহিৰত এতিয়া পেলাই দিয়াৰ পিছত যিখিনি আমি কি পালো নতুনকে যিখিনি বহলাই পেলাই দিছে সেইখিনি দৈৰ্ঘ্যটো কিমান দিছে সৰি এটো বহলটো কিমান বুলি কৈছে 4 মিটাৰ বুলি কৈছে তো 4 মিটাৰ বহল কৰি কেনে পেলাই দিছে দিয়াৰ ফলত এতিয়া এই যিখিনি মাটিৰ ধাপৰ সৃষ্টি হল এই মাটিৰ ধাপটো কালি উচ্চতাটো কিমান হেতু উলিয়াব দিছে আমাক এতিয়া চোৱা এই যিটো মাটিৰ ধাপ আছিল আমাৰ তাৰ মাজৰখিনি নাই কাৰণ যদি আমি চাও কুৱাটো এনেকুৱা বহল আছিল কুৱাটো কি হল এইখিনি আমি যদি ওপৰৰ ফালৰ পৰা চাও কুৱাটো এনেকুৱাখিনি খালি আছে তাৰ চাৰিওপিনে মাটিখিনি বগুৱাই দিছে এনেকুৱাকৈ বগুৱাই দিছে দিওতে কি হল মাজৰ যিখিনি ঠাই আছিল এইখিনি খালি থাকিব বাকি যিখিনি এইখিনি ঠাইতে মাটি থাকিব তো এই মাটিখিনিৰ উচ্চতাটো উলিয়াব দিছে তো মাটিটোৰ উচ্চতা হোৱাৰ লগে কি হ'ব এটো এনেকুৱা টাইপ হৈ যাব তাৰ মানে এটো এটা বেলন আকাৰৰে হৈ গল বস্তুটো কিন্তু এই বেলনটোৰ কি হ'ব মাজৰ যিখিনি অংশ সেইখিনি খালি আছে তাৰ মানে আমি কি কৰিব লাগিব যে অকল এইখিনি উচ্চতাটো উলিয়াব লাগিব হয় কেনেকৈ উলিয়াম চোৱা যদি আমি গোটেই বেলনটোৰ পৰা আমি মাজৰ কুৱাটো বাদ দিয়া এই যিখিনি বাহিৰৰখিনি চোৱা যে ইয়াৰে যিটো বেলন আছিল আমাৰ যিটো আমাৰ মাটিখিনি বহল কৰি পেলাই দিছে সেই মাটিখিনিৰ কি হ'ব যেটো ডাঙৰ আমি বৃত্তটো চোৱা ডাঙৰ বৃত্তটো যেটো ব্যাস হেতু কিমান হ'ব ব্যাসটো এটোৰ আছিল কুৱাটোৰ ব্যাস আছিল আমাৰ কিমান 3 মিটাৰ আছিল তো ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব যদি ব্যাসাৰ্ধ চাও 3/2 হয় 1.5 বা 3/2 হ'ব তাৰ পিছত আৰু কি কৰিছে 4 মিটাৰ বহল এক্সট্ৰা এটা বহল কৰি দিছে এইখিনি 4 মিটাৰ হৈছে মানে এইখিনি 3/2 আছিল আৰু এইখিনি 4 মানে টোটাল ব্যাসটো কিমান হ'ব 3/2 + 4 এইখিনি হ'ব কি আমাৰ যদি আমি কুৱাটোৰ কেন্দ্ৰৰ পৰা হিচাপ কৰোঁ মাটিখিনি কিন্তু আমি কুৱাটোৰ কেন্দ্ৰৰ পৰা হিচাপ কৰিলে নহব নহয় কাৰণ কিয় এইখিনি জায়গাটোত মাটি ভৰোৱা নাই এইখিনি খালি আছে গতিকে আমি কি কৰিব লাগিব যেটো এটো চুঙা বা যেটো কুৱাটোৰ আমাৰ হেৰি আছিল কুৱাটোৰ যেটো আয়তন আছিল সেইখিনি বিয়োগ কৰিব লাগিব তো আমি কি কৰিব লাগিব মাইনাস কি কৰিব লাগিব আমি যেটো এটো আমাৰ যেটো কুৱাটোৰ যিখিনি ঠাই খালি আছে সেইখিনি উচ্চতা আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তো কুৱাটোৰ ক্ষেত্ৰত কিমান হ'ব এটো 3/2 গতিকে আমি এই 3/2 ব্যাসাৰ্ধৰ
আৰু আন এটা আমি কি কৰিব লাগিব বেলন এটা তাৰ যেটো মেইন বৃত্ত আছিল তাৰ কালিৰ পৰা আমি এটো কালি বিভ কৰি দিব লাগিব তেতিয়াহে আমাৰ উত্তৰটো ওলাব এটা এনেকৈ কোৱাতকৈ আমি অংকটো কৰিলে তোমালোকে বেছি ভালকৈ বুজি পাবা সোৱাটো কেনেকৈ কৰিম তো প্ৰথমতে লিখা আমি কি দিয়া আছে যে দিয়া আছে কি কুৱাটোৰ ব্যাসটো d ইকুৱেল টু কিমান দিয়া আছে 3 মিটাৰ তো এই d1 ধৰি দিছো আৰু এটো আমাৰ কি হ'ব r1 কাৰণ আমি প্ৰথমতে কুৱাটোৰ ক্ষেত্ৰত r1 বুলি লিখো ব্যাসাৰ্ধটো কিমান হ'ব 3/2 মিটাৰ এখানে হল আমাৰ কুৱাটোৰ আৰু উচ্চতাটো h1 ইকুৱেল টু আমাৰ কিমান বুলি ধৰিম 14 মিটাৰ আৰু আমি কি লিখিম যে মাটিৰ যেটো ধাপ আছিল মাটিৰ ধাপটোৰ উচ্চতাটো আমি h বুলি ধৰি লম তো লিখা ধৰা হল মাটিৰ ধাপটোৰ উচ্চতা কিমান হ'ব আমাৰ h2 হৈ গল এতিয়া মাটিৰ ধাপটো যদি আমি কেন্দ্ৰৰ পৰা চাও কেন্দ্ৰ আমাৰ কি এইখিনি আছিল কেন্দ্ৰটো ইয়াৰ পৰা ইয়ালে ব্যাসাৰ্ধটো কিমান ইয়াৰ পৰা আমি কুৱাটোৰ ব্যাসাৰ্ধ 3/2 পাইছিলো তাৰ লগত আৰু 4 যোগ কৰিব লাগিব কাৰণ আমাৰ মাটিটোৰ প্ৰস্থচ্ছেদটো কিমান বহল বুলি কৈছে 4 মিটাৰ বহলটো হেতু লিখি দিও ইয়াতে যে ধাপটো প্ৰস্থচ্ছেদ বা ধাপটো বহল কিমান 4 মিটাৰ হল এটা কেন্দ্ৰৰ পৰা চালে কুৱাটোৰ মাজৰ পৰা চালে ধাপটোৰ ব্যাসাৰ্ধ কিমান হ'ব 3/2 + 4 তো আৰু যেটো আমি কেন্দ্ৰৰ পৰা চাও কুৱাটোৰ ব্যাসাৰ্ধ কিমান পাম 3/2 তো এতিয়া আমি সমীকৰণটো লিখি দিও তেতিয়া বুজি পাবা তোমালোকে কিমান হ'ব সমীকৰণটো লিখিলে বা আৰু তাৰ আগতে আমি কি কৰ ব্যাসাৰ্ধটো লিখিলো তেতিয়া আৰু ইজি হ'ব যে কেন্দ্ৰৰ পৰা বা কুৱাটোৰ মাজৰ পৰা বুলি লিখি দিও কুৱাটোৰ মাজৰ পৰা ধাপটোৰ ব্যাসাৰ্ধ কিমান হ'ব এটো r2 ব্যাসাৰ্ধ আমাৰ কিমান হ'ব 3/2 + 4 এখিনি মিটাৰ তো এখিনি যোগ কৰিলে কিমান হ'ব 2 3 + 4 * 8 তাৰ মানে কিমান হ'ব 8 + 3 11/2 মিটাৰ এখিনি হল আমাৰ কি কুৱাটোৰ এই কেন্দ্ৰৰ পৰা মাটিখিনিৰ একদম হেখলৈকে যিখিনি ব্যাসাৰ্ধ বা ইয়াৰ পৰা চালে ইয়াৰ পৰা ইয়ালে ব্যাসাৰ্ধ আমি কিমান পালো 11/2 মিটাৰ পালো হল এখিনি এতিয়া আমি সমীকৰণটো বনাম তো সমীকৰণটো কি হ'ব আমাৰ লিখা প্ৰশ্নমতে আমি কি লিখিব পাৰো কুৱাৰ আয়তন সমান আমি কি লিখিব পাৰো এই যেটো কেন্দ্ৰৰ মাটিৰ ধাপৰ আয়তন বুলি লিখি দিলে হৈ যাব তাৰে তাৰপিছত আমি সূত্ৰটো লিখোতে আমি সহজ বনাই লিখিম যে মাটিৰ ধাপৰ আয়তন কুৱাৰ আয়তন সমান কি মাটিৰ ধাপৰ আয়তন এটা কুৱাৰ আয়তনৰ সূত্ৰটো কি হ'ব আমাৰ কুৱাটো যেটো সুঙা আকৃতিত আছে তাৰ মানে আমি লিখিব পাৰো পাই r1 লিখি দিও এটো r1 স্কয়াৰ h1 পাই r স্কয়াৰ h আছিল সূত্ৰটো কিন্তু r টো আমি কি লিখিছো r1 লিখিছো কাৰণ আমি কুৱাটোৰ ক্ষেত্ৰত r1 লিখিছিলো ব্যাসাৰ্ধটো আৰু উচ্চতাটো আমি h1 লিখিছো হৈ গল কুৱাটোৰ ক্ষেত্ৰত এটা মাটিৰ ধাপটোৰ আয়তনটো আমি কেনেকৈ উলিয়াম মাটিৰ ধাপটোৰ আয়তন কেনেকৈ উলিয়াম যে প্ৰথমতে আমি যেটো মাটিটোৰ বাহিৰলৈ যিখিনি ব্যাসাৰ্ধ আছিল এইখিনি যেটো বেলন পাম হেতুৰ আয়তনটো লিখিম হেতুৰ আয়তনটো কিমান হ'ব আমাৰ পাই r2 স্কয়াৰ আৰু h2 হয় কাৰণ মাটিৰ ধাপটোৰ ব্যাসাৰ্ধ আমি কিমান লৈছিলো r2 লৈছিলো আৰু h2 আমাৰ কি আছিল মাটিৰ ধাপটোৰ উচ্চতা আছিল হয়নে এতিয়া নেক্সট আমি কি কৰিম ইয়াৰ পৰা বিয়োগ কৰিব লাগিব কোনখিনি যিখিনি কুৱাখিনি যিখিনি খালি আছে সেইখিনি বিয়োগ কৰিব লাগিব তো সেইখিনি কিমান ওখ হ'ব একেনে যেনে মাটিখিনি ধাপটোৰ উচ্চতা যিমান কুৱাটোৰ সেইখিনি উচ্চতা ললে মাটিখিনি আছে গতিকে আমি এইখিনি কি লৰিম h2 বুলি ধৰি লম একেনে যেনে কুৱাটোৰ এইখিনিৰ পৰা এইখিনিলে কি হ'ব এটো h2 আমাৰ যেহেতু আগতে মাটিৰ ধাপটোৰ উচ্চতা h2 লৈছোৱে আৰু ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব এতিয়া 3/2 তো লিখি দিয়া পাই r1 স্কয়াৰ আৰু h2 এটা ইয়াতে r1 আৰু h2 লিখো তুমি এটো কিহৰ কাৰণে লিখিছো চোৱা r1 মানে কি আমাৰ যেটো কুৱাটোৰ ব্যাসাৰ্ধ আছিল কাৰণ আমি কুৱাটোৰ ব্যাসাৰ্ধখিনি বিয়োগ কৰিব লাগিব তো r1 লিখিছো আৰু উচ্চতাটো কিমান কুৱাটোৰ উচ্চতাটো নহয় কাৰণ কুৱাটো আমাৰ ইয়ালৈ আছে মাটিৰ ধাপটো যিখিনি উচ্চতা সেইখিনি আমি বিয়োগ কৰিব লাগিব সেই কাৰণে আমি কি লিখিছো এটো h2 লিখি দিছো হৈ গল সূত্ৰটো বনোৱা এতিয়া মানখিনি বহাই দিয়া মানখিনি বহোৱাৰ আগতে আমি কি কৰিব পাৰি এটা কমন লব পৰা আছে এইখিনি কমন লোৱা পাই এটো আমাৰ কিমান আছিল r1 স্কয়াৰ h1 হৈ গল ইকুৱেল টু এটো কি লিখিব পাৰো পাই কমন লব পাৰো আৰু h2 দুটাতে আছে গতিকে h2 টো কমন লব এটা থাকিলে কিমান r2 স্কয়াৰ মাইনাস এটা থাকিলে কিমান r1 স্কয়াৰ হৈ গল এখিনি এতিয়া এটা পাইটো কাটা যাব এটা পাইটো কাটা যাব কাৰণ দুফালে পাই আছে তো এতিয়া মানখিনি বহাই দিয়া r1 ৰ মান কিমান আছে 3/2 তো 3/2 * 3/2
into h1 h1 ৰ মান কিমান দিয়া আছে 14 হৈ গল এখিনি ইয়াতে h2 ৰ মান নাজানো এনেকৈ থাকিলে r1 ৰ মান কি r2 ৰ মান কিমান দিয়া আছে r2 মান আমি পাইছো 11/2 তো 11/2 স্কয়াৰ মাইনাস r1 ৰ মান আমি কিমান পাইছো r1 ৰ মান পাইছো আমি 3/2 তো 3/2 স্কয়াৰ হৈ গল এটা এখিনি সৰল কৰা এটো সৰল কৰিলে কিমান হ'ব 2 ৰে 14 7 বাৰ যাব তাৰ পিছত এটো কিমান থাকিব এতিয়া 3 3 গুণ 9 9 7 গুণ 63 divided by 2 আৰু এটো ইকুৱেল টু কিমান থাকিব এটো হ'ব h2 আৰু এটো আমাৰ কিমান থাকিব 11 স্কয়াৰ মানে হল আমাৰ 121 divided by 4 মাইনাস এটো কিমান হ'ব 3 3 গুণ 9 divided by 4 আমি এটো স্কয়াৰ কৰি লিখিলো এটা এইখিনি সৰল কৰিলে আমি কি পাম h2 ৰ মানটো পাই যাম তো এইখিনি সৰল কৰা তো কিমান হ'ব ইয়াতে 63/2 টো এটা এনেকৈ থাকক 63/2 ইকুৱেল টু আমি এখিনি কৰিছো ইয়াতে তাৰ পিছত এখিনি কৰা এতিয়া h2 to h2 থাকি গল এখিনি বিয়োগ কৰিলে কিমান হ'ব ভগ্নাংশৰ বিয়োগ তলটো 4 আছে আৰু ওপৰত 121 minus 9 হৈ গল এতিয়া কৰা এখিনি কিমান হ'ব 63/2 ইকুৱেল টু h2 আৰু এটো কিমান হ'ব আমি 121 ৰ পৰা 9 গলে আমাৰ কিমান থাকিব 112 divided by 4 4 ৰে এটো হৰণ কৰিব পাৰো কিমান বাৰ যাব 4 ৰে এটো 4 গুণ 8 32 হল 4 8 4 গুণ 32 তাৰ মানে আমি কিমান পালো 63/2 equal to h2 into 28 আমি h2 মানটো উলিয়াবলৈ গতিকে আমি এইখিনি ইফালে লিখি দিও 28 h2 equal to 63/2 তাৰ মানে আমি h2 equal to আমি কিমান পাম 28 টো এটা পূৰণ হৈ আছে আমি সমান চিহ্ন হিপন লিখি হৈ যাব হৰণ হৈ যাব তো লিখি দিম কি 63 divided by 2 into 1/28 এটো হৰণ কৰি লিখিলে আমি কেনেকৈ লিখিব লাগিব 1/28 হৈ গল বা যদি আমি হৰণ নকৰি পূৰণ চিহ্ন নকৰি হৰণ চিহ্নটো দিও তেতিয়া আৰু এটা ধ্যান দীঘলকৈ কৰিব লাগিব কেনেকুৱা হ'ব এটো এটো যদি হৰণ চিহ্ন দিলো দি 28 এটা ভগ্নাংশৰ হৰণ আহিব 63 divided by 2 হৰণটো পূৰণ কৰি কেনে এটো 1/28 হৈ গল এতিয়া কাটাকাটি যেনেকৈ চোৱা এটো 7 9 গুণ 63 7 4 গুণ 28 তো যাব এটো 7 9 গুণ 63 আৰু এটো কিমান 7 4 গুণ 28 তাৰ মানে আমি কিমান পালো 9/4 গুণ 8 9/8 পালো h ৰ মানটো তো এটা 9/8 টো হৰণ কৰিলে আমি কিমান পাম 8 ৰে 9 8 গুণ আমি কৰিছো হৰণটো 8 ৰে 9 হৰণ কৰিব 8 গুণ 8 এক নামিল দশমিক দিলে 0 হল 8 গুণ 8 2 নামিল 0 হল 8 গুণ 16 আৰু 4 নামিল 40 হল 8 5 গুণ 40 তাৰ মানে আমি কিমান পালো 1.125 এককটো কি হ'ব মিটাৰ 1.125 মিটাৰ এতিয়া আমি যেটো h2 ভ্যালুটো পাই গলো কিমান 1.125 মিটাৰ এতিয়া h2 মানটো আমাৰ কি আছিল কুৱাটোৰ মাটিখিনি চাপটোৰ উচ্চতা মানে h2 গতিকে আমি মাটিৰ যেটো চাপটো উলিয়াব দিছিল সৰি চাপটোৰ যেটো উচ্চতা উলিয়াব দিছিল এটো পাই গলো এটাকে আমি কি লিখিব পাৰিম এটাকে চাপ ধাপটোৰ উচ্চতা আমি কিমান পালো 1.125 মিটাৰ মানে আমি এইখিনি যেটো ধাপ আছিল মাটিৰ যেটো মাটিখিনি বহলাই দিতে যেটো ওখ হৈ গৈছিল যিমানখিনি ওখ সেইখিনি ওখটোৰ মান কিমান পালো এতিয়া 1.125 মিটাৰ তো হৈ গল 4 নম্বৰটো এবাৰ 5 নম্বৰটো কি দিছে আমাক যে এটা বেলন আকৃতিৰ এটা পাত্ৰ এটা আছে বেলন আকৃতিৰ পাত্ৰটোত ভিতৰত কি আছে আইসক্রিম আছে আৰু এই বেলনটোৰ জোখ কি দিছে আমাক যে 12 সেন্টিমিটাৰ ব্যাস আৰু এটো কিমান দিছে উচ্চতাটো 15 সেন্টিমিটাৰ দিয়া আছে তো এনেকুৱা জোখৰ এটা পাত্ৰত আইসক্রিম আছে সেই আইসক্রিমখিনি কি কৰিছে এনেকুৱা এটা শংকুত ভৰাইছে এটা শংকু আছে শংকুটোৰ ওপৰত কি আছে এটা অৰ্ধগোলক আছে এনেকুৱা তো এনেকুৱা ধৰণৰ শেপৰ বস্তু এটাত কি কৰিছে আইসক্রিমখিনি ভৰাইছে তো ভৰাওতে ইয়াতে এনেকুৱা ইয়াতে কিমান কৈছে কিমানটা এনেকুৱা শংকু আকৃতিৰ বা শংকুটোৰ ওপৰত অৰ্ধগোলক থকা কিমানটা লাগিব পাত্ৰ হেতু খুদিছে এতিয়া এই যেটো শংকু আকৃতিৰ এটোৰ জোখ কিমান দিছে চোৱা যেটো শংকু আছে শংকুটোৰ উচ্চতাটো দিছে আৰু ব্যাসাৰ্ধটো দিয়া আছে তো ব্যাসটো দিয়া আছে ব্যাসটো কিমান দিছে আমাক 6 মিটাৰ দিছে এটো সেন্টিমিটাৰ 6 সেন্টিমিটাৰ দিছে আৰু উচ্চতাটো কিমান দিছে আমাক 12 সেন্টিমিটাৰ শংকু অংশটোৰ উচ্চতাটো দিছে 12 সেন্টিমিটাৰ এতিয়া আমি যদি ইটো 6 সেন্টিমিটাৰ পাও অৰ্ধগোলকটো যেটো বা শংকুটোৰ ব্যাসটো তেনেহলে ইয়াৰ ব্যাসাৰ্ধ কিমান পাম 3 সেন্টিমিটাৰ ইয়াতে একেনিচিনা কিন্তু 12 সেন্টিমিটাৰ হলে ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব ইয়াৰ পৰা ইয়ালে 6 সেন্টিমিটাৰ হৈ যাব হৈ গল এতিয়া আমি কিমানটা এনেকুৱা
আইসক্ৰীমৰ শংকু আকৃতিৰ আইসক্ৰীম এনেকৈ কিমানটা লাগিব সুধিছে এতিয়া কেনেকৈ উলিয়াম একে নিচিনা কি আমি ইয়াৰ আয়তন উলিয়াব লাগিব ইয়াত কিমান আইসক্ৰীম আছে সেইখিনি উলিয়াব লাগিব তো ইয়াৰ আয়তনটো উলিয়াব লাগিব ইয়াত কিমান আইসক্ৰীম ধৰে তো এনেকুৱা কিমানটা লাগিব আমি হৰণ কৰিলে পাই যাম ইয়াৰ এটা আয়তনেৰে এই গোটেইখিনি আয়তনটো যদি আমি হৰণ কৰি দিওঁ তেনেহ'লে আমি পাই যাম কিমানটা এনেকুৱা আইসক্ৰীমৰ শংকু আকৃতিৰ আইসক্ৰীম লাগে আমাক সেইটো গম পাই যাম আৰু প্ৰথমতে আমি কি দিয়া আছে লিখি লওঁ দিয়া আছে বেলনটোৰ R বা D2 দিয়া আছে D1 টো কিমান হ'ব আমাৰ 12 সেন্টিমিটাৰ এটা R1 আমি কিমান লিখিব পাৰো 6 সেন্টিমিটাৰ কাৰণ D1 R1 কিহৰ কাৰণে লিখিছো কাৰণ আমাৰ ইয়াতেও ব্যৱহাৰ হ'ব তো আমি বেলনটো পাই গলো আৰু উচ্চতাটো দিয়া আছে এই উচ্চতাটো লিখি দিয়া h1 = কিমান 15 সেন্টিমিটাৰ হৈ গল একেনিচিনা আমি শংকুটোৰ ক্ষেত্ৰত লিখিব পাৰিম তো শংকুটোৰ কিমান হ'ব উচ্চতাটো বা ব্যাসাৰ্ধটো লিখিলো প্ৰথমতে তো d2 টো আমাৰ ব্যাসটো কিমান দিছে 6 সেন্টিমিটাৰ তো ব্যাসাৰ্ধ কিমান হ'ব r2 = 3 সেন্টিমিটাৰ উচ্চতা কিমান হ'ব এতিয়া h2 = 12 সেন্টিমিটাৰ হৈ গল এইখিনি আৰু আমি কি অৰ্ধগোলক এটা আছে তো অৰ্ধগোলকটোৰ ব্যাসাৰ্ধটো লিখি লওঁ অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ r3 হ'ব এবাৰ কিমান হ'ব r3 টো যেহেতু এটো 6 সেন্টিমিটাৰ এখিনি মুখতে লাগি আছে অৰ্ধগোলকটো গতিকে ইয়াৰ ব্যাসাৰ্ধটো শংকুৰ ব্যাসাৰ্ধৰ সমানেই হ'ব শংকুৰ ব্যাসাৰ্ধটো আমি কিমান পাইছো r3 r2 = 3 সেন্টিমিটাৰ পাইছো গতিকে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ আমি কিমান পাম 3 সেন্টিমিটাৰ পাম তো এখিনি মান দিয়া আছে আমি লিখি ললো এতিয়া প্ৰথমতে আমি কি কৰিম বেলনটোৰ আয়তনটো উলিয়াম তো লিখো বেলন আকৃতিৰ পাত্ৰটোৰ আয়তন কিমান আছে পায়তন বেলনৰ আয়তন লৈ সূত্ৰটো আমাৰ পাই r² h টো লিখি দিয়া এটো পাই * r1 লিখিলো r1² * h1 কিহৰ কাৰণে r1 h1 লিখিছো কাৰণ আমি বেলনটোৰ ক্ষেত্ৰত এটো r1 আৰু h1 লিখিছিলো হৈ গল তো মানটো বহাই দিয়া পাই মানটো এনেকৈ থাকক r1 ৰ মানটো আমি কিমান লিখিব পাৰিম এতিয়া r1 ৰ মানটো 6 গতিকে 6² h ৰ মানটো কিমান 12 তো এটো পূৰণ দিলো পূৰণ 6 এটো এনেকৈ ৰাখিব পাৰো নহলে পূৰণ কৰি থব পাৰো তো এনেকৈ থাকক আমি এতিয়া পিছত আমি সৰল কৰিম সেন্টিমিটাৰ কিউব হৈ গল এখিনি আকৌ এতিয়া যেটো শংকু আকৃতিৰ যেটো আমাৰ আইসক্ৰীমৰ পেপু আছিল এইটোৰ মুঠ আয়তনটো কিমান হ'ব উলিয়াম এইটোৰ মুঠ আয়তন কেনেকৈ কৰিব লাগিব শংকুটোৰ যেটো আয়তন হ'ব তাৰ লগত আমি অৰ্ধগোলকৰ আয়তনটো যোগ কৰিব লাগিব তো হেতু তেতিয়া আমি মুঠ এটো এটাৰ মুঠ আয়তনটো পাই যাম এতিয়া আমি কি লিখিম যে এই শংকু আকৃতিৰ যেটো আইসক্ৰীম আছে তাৰ আয়তনটো তো এটা শংকু আকৃতিৰ কিটো আইসক্ৰীম বুলি লিখি দিলো আইসক্ৰীমৰ আয়তন তো এটা শংকু আকৃতিৰ আইসক্ৰীমৰ আয়তন আমি কিমান লিখিব পাৰিম যে শংকু অংশৰ আয়তন আৰু আমি কি লিখিব পাৰিম প্লাস অৰ্ধগোলকটোৰ আয়তন অৰ্ধগোলকৰ আয়তন তো কি লিখিলো আমি এই শংকু অংশৰটো আয়তন যোগ অৰ্ধগোলকটোৰ আয়তন তো মানখিনি বহাই দিয়া শংকুৰ আয়তন লৈ সূত্ৰটো কি আছিল 1/3 পাই r² h গতিকে r ৰ মানটো কি হ'ব r2 লিখিব লাগিব কাৰণ শংকুটোৰ ক্ষেত্ৰত আমি r2 লৈছিলো আৰু h2 প্লাস অৰ্ধগোলকৰ ক্ষেত্ৰত আমি কি পাইছো অৰ্ধগোলকৰ আয়তন লৈ সূত্ৰ 2/3 পাই r³ তো লিখি দিয়া 2/3 পাই r³ হ'ল কিহৰ কাৰণে আমি অৰ্ধগোলকটোৰ ক্ষেত্ৰত r3 লৈছিলো এটো তো এইখিনিৰ পৰা আমি কি কমন ল'ব পাৰো ইয়াতে 1/3 আছে ইয়াতে 1/3 আছে গতিকে 1/3 টো কমন ললো পাই কমন ললো আৰু বাকি ল'ব পৰা নাই আছে কি আছে r টো আমি ল'ব পাৰো কমন কিহৰ কাৰণে যে দুটাতে আমি ব্যাসাৰ্ধটো যেহেতু সেমে হয় গতিকে আমি r টো আমি কমন ল'ব পাৰো আৰু আমি r টো এতিয়া r2 আৰু r3 নিলিখিলেও হ'ব তাৰমানে আমি দুটা সেমে পাইছো যেহেতু তো ইয়াতে মই এইটো r2 টো কাটি দিছো সৰি তো বা এইটো r2 টো কাটি দিলে হৈ যাব তো আমি কিমান পাম এতিয়া r2 কমন লৈ লোৱা r² তো এটা থাকিব কিমান h2 প্লাস এটা কিমান থাকিব 2 * r কমন লোৱাৰ পিছত আমি এইখিনি পাম ইয়াতে এই গোটেইটা বাহিৰত আহিলে থাকিলে h2 টো প্লাস এটা কি থাকিব 2 টো থাকিলে আৰু পাইটো বাহিৰত আহিল 3 টো বাহিৰত আহিল r³ আছিলে দুটা আমি বাহিৰত লিখিছো r গতিকে এটা r থাকি গল তো মানখিনি বহাই দিয়া এতিয়া 1/3 পাইটোৰ মান নবহাও কাৰণ পাই মানটো আমি ইয়াতে বহোৱা নাছিলো তো এনেকৈ থাকক এটো r² r ৰ মানটো বহাই দিও কিমান 3² ইনটু এটো কিমান হ'ব h2 টোৰ মান বহাই দিয়া h2 ৰ মান আমি কিমান পাইছিলো 12 প্লাস 2 ইনটু এটো কিমান r ৰ মানটো 3 আছিলে হৈ গল তো 1/3 পাই 9 ইনটু এটো কিমান হ'ব 12 প্লাস 3 * 6
তাৰ মানে আমি কি লিখিব পাৰো এইটো 3 আৰু 9 ক 3 বাৰ গল তো আমি লিখিব পাৰো এইটো পাই ইনটু 3 ইনটু 12 প্লাস 6 মানে 18 এইখিনি সেন্টিমিটাৰ কিউব এতিয়া আমি এটা শংকুৰ আয়তন এটা শংকু আকৃতিৰ আইচক্ৰীমৰ এনেকুৱা আয়তন কিমান পালো পাই ইনটু 3 ইনটু 18 সেন্টিমিটাৰ আমি যেটো বেলন আছিল এটো আয়তন কিমান পাইছো পাই ইনটু 6 স্কয়াৰ ইনটু 12 সেন্টিমিটাৰ কিউব হয় এতিয়া আমি কি কৰিব লাগিব এই এনেকুৱা কিমানটা লগ লাগিলে এখিনি হ'ব হেতু উলিয়াব লাগিব তো কেনেকৈ উলিয়াম যে এইটোৱে যদি আমি এটো খৰণ কৰি দিও তেতিয়া হলে গম পাম যে হেনেকুৱা কিমানটা শংকু লগ হলে কি হ'ব এটা বেলনটোত থকা মুঠ আয়তনটো সমান হ'ব তো লিখি দিয়া ইয়াতে এটাকে মুঠ শংকুৰ সংখ্যা আমি কি লিখিব লাগিব ওপৰত লিখিব লাগিব বেলনৰ আয়তন আৰু তলত লিখিব লাগিব কি এই শংকু আকৃতিৰ যেটো আইচক্ৰীম আছে তাৰ আয়তনটো এটা শংকুৰ আয়তন তো মানখিনি বহাই দিয়া ইয়াতে তো বেলনৰ আয়তনটো কিমান পাইছিল পাই ইনটু 6 স্কয়াৰ ইনটু 12 তো লিখি দিয়া পাই ইনটু 6 স্কয়াৰ ইনটু 12 আৰু এটা শংকুৰ আয়তন কিমান পাইছে পাই ইনটু 3 ইনটু 18 তো লিখি দিয়া পাই ইনটু 3 ইনটু 18 হৈ গল এতিয়া পাই কাটা গল এটো সৰল কৰা কইলে কিমান পাম আমি 3 ৰ 12 4 বাৰ গল তো আমি লিখিব পাৰিম এটো 1636 into 4 এটো 1636 আৰু এটো 4 তলত থাকিলে কিমান 18 18 এর 36 কিমান বাৰ যাব 2 ৰং 36 গলিকা থাকিলে কিমান 2 into 4 অৰ্থাৎ 4 দুগুণ 8টা মানে মুঠ আমাক কিমানটা লাগিব কোন এনেকুৱা 8টা কোন লাগিব তো হৈ গল উত্তৰটো